এই ধৰ 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 হেল্ল' 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 হ'ল বন্ধ ক কিমান তে থাকিবি এই কুকুৰৰ পোৱালিটোক ক'লোঁ বোলে একদম পূৰা জাটকা লগা মিউজিক এটা বজাই দে সি বজাইছে শুনক এতিয়া এতিয়া ভাবকচোন এনেকুৱা এটা মিউজিক বজাইছে সি মানুহে ভাবিব মোক কিবা পুলিচে চুৰ ডকাইত বুলি খেদাইহে ফুৰিছে নেকি এতিয়া মই আহিছোঁ আমাৰ ওচৰৰ মোক গমটো পাই চিনি পোৱাখিনি চিনি পাই ওচৰৰ ল'ৰা আমি গাৰ্লছ স্কুলৰ আজি সোণালী জয়ন্তী বুলি দুআষাৰ কথা পাতোঁ বুলি আহিছোঁ বিশেষ বেলেগ একো নাই সি আকৌ তাক ক'লোঁ বেলেগ জাতাকে ইমানকেইটা গান কৰিলোঁ যোৱা বছৰ বৰ্ণালী গগৈ কৰিলোঁ এইবছৰ ৰং টং টং কৰিছোঁ কিবা এটা মই উঠাইব পৰা গান এটা বজা সি বজাইছে ভাবকচোন মোৰ গোটেই মুডটোৱে বেয়া হৈ গ'ল উঠি অহা কিবা এটা ভাবি পেলাই উঠি আহিছিলোঁ বাৰু যি নহওক আপোনালোকৰ ওচৰলৈ আহিছোঁ পোনপটক ঠাণ্ডা হৈ আছে অকণ হেৰিটো বতৰটো ঠাণ্ডাটো অলপ গৰম কৰিব লাগিব নে কি কয় এই গৰমটো এই সোঁফালেহে হৈ আছে হাইয়া এইফালে হিটাৰ লগাই থৈছে নেকি নাজানো সকলোৱে মোৰ লগত একেলগে ক'ব বোলে একে একে দুই জাগিয়াল গাৰ্লছ স্কুল জুই বঢ়িয়া এতিয়া মই অনুষ্ঠান আৰম্ভ কৰোঁ এইখিনিতে এটি বিশেষ ঘোষণা আকৌ ঘোষণা আহিলে অনুষ্ঠানটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ আমি জানিব পাৰিছোঁ যে এজন লম্পট যুৱকে ইয়াৰে এগৰাকী ক্লাছ 8ৰ ছাত্ৰীক অশালীন ইংগিত দি ইতিমধ্যে পলায়ন কৰিছে বেয়া কৈছে দে কোনে কৈছে নাজানো এইটো বেয়া কৈছে কোনো সদাশয় ব্যক্তিয়ে যদি সেই যুৱকজনক লগ পায় তেনেহ'লে তেওঁক চৰ লাট ঘোচা দি আৰক্ষী প্ৰশাসনৰ হাতত গতাই দিবলৈ আমি অনুৰোধ জনাইছোঁ এইটো বেয়া কৈছে দে যোনে কৈছে অনুষ্ঠান এটা পাতিছে চাবলৈ আহি আকৌ ছোৱালীক কিয় অশালীন ইংগিত দিব লাগে এইটো বেয়া মই কোনো কাৰণত এইটো ছাপৰ্ট নকৰোঁ ইয়াক পিটিব লাগে ইয়াক একদম চাৰিলিত নমাই পিটিব লাগে এইটো বেয়া কৈছে চিনি পালে নে নাই বা তাক এইখিনিতে আমি জনাওঁ যে সেই লম্পট যুৱকজনৰ পিন্ধনত আছে এটা নীলা ৰঙৰ কোট কাণত আছে এপাত কাণফুলি এটা ক'লা জিন্সৰ পেণ্ট আৰু এযোৰ বগা জোতা পুনৰ কৈছোঁ সেই যুৱকজনৰ পিন্ধনত আছে এটা নীলা কোট এটা ক'লা জিন্সৰ পেণ্ট আৰু এযোৰ বগা জোতা সদাশয় ব্যক্তিক সেই লম্পট যুৱকজনক পালে লপা থপা দি আৰক্ষী প্ৰশাসনৰ হাতত গতাই দিবলৈ অনুৰোধ জনালোঁ কুকুৰৰ পোৱালি বাকীনো থাকিল কি আধাৰ কাৰ্ড পেন কাৰ্ড গাঁওবুঢ়া নম্বৰ গোটেইকেইটা দিয়ে দে আৰু বিশ্বাস কৰক এনেই কৈছে মই ক্লাছ 10ৰ ছোৱালীক অশালীন ইংগিত দিছোঁ বুলি তাই ক্লাছ 9ত আছিল আৰু অশালীন ইংগিত নহয় বিশ্বাস কৰক ডেকা ল'ৰা কিয় নাজানো মোৰ আজিকালি বিয়া পতা বয়সো হৈছে ছোৱালী দেখিলে নাৰ্ভৰ প্ৰব্লেমৰ নিচিনা বাওঁ চকুটো নিজে এনেকৈ টিপ খাই যায় সেইটো কিবা অশালীন ইংগিতৰ ঠাইত পৰে নেকি আৰু কুকুৰৰ পোৱালীয়ে চিন ৰাখিবলৈ বেলেগ বস্তু নাপালে তই মোৰ ব্লেজাৰ চিন ৰাখিছ ইটছ অ'কে ফুলি চিন ৰাখিছ অ'কে জোতা ৰাখিছ অ'কে এই পেণ্টটোহে পালেগৈ এতিয়া মোৰ জীৱনৰ সমস্যাটো চাওক মই পেণ্টটো ইয়াত পিন্ধি থাকিব নোৱাৰা হ'লোঁ সি দূৰৰ পৰাই দেখি মোক পিটিব খুলি দিব নোৱাৰা হ'লোঁ তলত আজি মইনা পেণ্টটো পিন্ধি নাহিলোঁ জীৱনৰ সমস্যাবিলাক চাওক এতিয়া পটককৈ পেণ্ট এটা কিনিবলৈও ধন ভৰালীয়ে দোকান সোনকালে বন্ধ কৰি দিলে নেনামোৱেচোন ইয়াতে উঠি থাকোঁ বেলেগ অনুষ্ঠান পাতি থাকক কি পাতে চাওঁ নেনামোৱে ইয়াতে উঠি থাকোঁ মাতক বেলেগ অনুষ্ঠান এটা উঠাই দিওঁ ইয়াতে উঠি থাকোঁ থেংক ইউ দেই এইটো আকৌ কি পেংগুইনৰ নিচিনা ভাজ এইটো মডাৰ্ণ ডান্স মডাৰ্ণ ই ঘৈণীয়েক পঞ্চায়ত ইলেকশ্যন জিকোতেও ইমান নাচা নাছিল নেকি আজি যিটো ডেন্স মাৰিছে হা ধুনীয়া কি কি ইমান যে এনেকৈ নাচি নাচি উঠি আহিছ ইয়াত মাৰ বিয়া আঠমঙলা পাতিছ দাদা ফূৰ্তি কি ফূৰ্তি বহুত ফূৰ্তি কিহৰ ফূৰ্তি চাকৰি হৈ গ'ল তোৰ চাকৰি হৈ গ'ল ভাল পাইছোঁ বুঢ়া বয়সত ল'ৰাটোৱে চাকৰি এটা পাইছে ভাল পাইছোঁ কংগ্ৰেচুলেশ্যন দেই এইডালে কোমলীয়া হাত জীৱনত টাচ কৰি পোৱা নাই হ'বলা নেৰা হৈছে খাই গৈছেগৈ তোৰ চাকৰি হ'ল কিহত চাকৰি হৈছে চেম্পু কোম্পানী
এডালৰ চাকৰিটো আকৌ ক'ত হৈছে চাওক চেম্পু কোম্পানী অঁ চেম্পু কোম্পানীত আৰে চেম্পু কোম্পানীৰ মালিকটোৱে নাজানে নেকি তই যে TFK মানে টপ ফ্ল'ৰটো খালী হেই নহয় জেনুইন কথা অঁ চেম্পু কোম্পানীত চাকৰি কৰি চেম্পু ক'ত ঘঁহিব ওপৰলৈ চা জেগাই নাই দেখোন দাদা কথা কোনো দৰকাৰ নাই হা? কোনো প্ৰয়োজন নাই তই চেম্পু কোম্পানীত চাকৰি কৰা তোৰ কাৰণে এতিয়া চৰকাৰে নতুন নতুন বহুত স্কিম উলিয়াইছে কি এতিয়া স্কিম ওলাইছে তোৰ চাকৰি অঁ চাকৰি কি চাকৰি এতিয়া চৰকাৰে এটা এনেকুৱা নতুন স্কিম উলিয়াইছে অঁ। এই যে আমাৰ স্কুলবিলাকত ৰান্ধনীশাল এটা থাকে দুপৰীয়া ভাত খুৱায় অঁ তাত চব মহিলা ৰান্ধনীহে মহিলা ৰান্ধনী অঁ এতিয়া চৰকাৰে এটা ডিচিশ্যন লৈছে গোটেই ৰান্ধনীশালবিলাকৰ পৰা অঁ। মহিলা ৰান্ধনীখিনিক অঁতৰাই চবতে অসমত তোৰ নিচিনা টপা ৰান্ধনী এপইণ্ট কৰিব কিয় মানে মাইকী মানুহে ভাত বনালে দালিত চুলি ওলায় ভাজিত চুলি ওলায় সমস্যা ঢেৰ চৰকাৰ লষ্ট হয় ইয়াক এপইণ্ট কৰিলে টেনশ্যন নাই না ৰাহেগা বা দাদা কথা কম কওক আচ্ছা কথা এটা কওঁ কি গৰিবকা অনুপম খেৰ গোটেইটো গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ড কোন তই কিয় ই আজিকালি গাভৰু ছোৱালীবিলাকৰ ড্ৰিম হাজবেণ্ডটো এই কিয় মানে কেনেকে মানে কেনেকৈ মানে আজিকালি ধুনীয়া ধুনীয়া গাভৰু ছোৱালীবিলাকে কলেজ লাইফত ভাল পাওঁতে মোৰ নিচিনা ধুনীয়া ডেকা ল'ৰা এটাই ভাল পায় বা বিয়া হোৱা সময়ত চাকৰি থকা ইয়াৰ নিচিনা টপা আংকুল এটালৈ গুচি যায় দাদা আহ আপুনি কিবা খাই আহিছে নেকি বাৰু কিয় এই তেনেকুৱা লাগিছে মানে হা তেনেকুৱা লাগিছে কিয় তই নেখাৱ নেকি তই খালী পেটে থাক আপুনি বেয়া বস্তু খাই আহিছে খাইছো তাতে কি হ'ল সেই খাই আহিছে তোৰ পৰা খাইছো নেকি নাই নাই নাখাব এইবিলাক বেয়া বস্তু কোনে ক'লে বেয়া বস্তু বেয়া বস্তু হেই এতিয়া এক্সাইজৰ আমাৰ লীলা বৰাদাই চাইন কৰি দিলে এই দ্ৰব্যভাগ এতিয়া একদম পূৰা চলাব পাৰি চলাব পাৰি নেকি অঁ এই নাই চাইন কৰি দিলে কি এইটো নিচিনা উপকাৰী বস্তু নায়েই একেবাৰে মিছা তোৰ বাপেৰে মিছা তোৰ চৈধ্য গোষ্ঠী মিছা হেই হয় ভাইটি হা এই দ্ৰব্যভাগ খোৱা নিচিনা উপকাৰ এতিয়া নায়েই কিয় মানে এই দ্ৰব্যভাগ খোৱা মানুহ জীৱনত কেতিয়াও বুঢ়া নহয় কিয় ডেকাতে মৰি থাকে যে বুঢ়া হোৱা পৰ্যায়টো নাপায়গৈ আৰু কি জানে হা এই মানে মোৰ তোৰ ৰচোন এই গাঁও অনুষ্ঠান লোকেল অনুষ্ঠান চাই আছো লাইটটো জ্বলাই দিওঁতে তোৰ ঘৈণীয়ে অহা নাই নেকি এৰিলে নেকি আহিছে না বোলো এৰিলে নেকি এই আহিছে সেইজনী বহি আছে মাজতে কোনজনী সেইজনী বহি আছে একেপাত চৰতে সেইজনী বিদ্যাসাগৰ দা ঘৈণীয়েক লাজ পোৱা নাই লোকৰ ঘৈণীয়েক এজনী দেখাই দিছে নিজৰজনীয়ে এৰিলে হ'বলা এই দাদা, হা বহুত- এনেকুৱা পিটিব নহয় এই দাদা নক'ব ৰয়েল এনফিল্ড চলাই যিডাল উৰি থাকে দেখিছ নহয় তই সঁচাকৈ কচোন ঘৈণীয়ে এৰিলে নেকি নাই নেৰে হা নেৰে বহুত মৰম আছে মৰম আছে এই বহুত মৰম আছে কেনেকুৱা মৰম এইবিলাক মই সুধিব নাপায় বহুত একো মৰম। নহয় কচোন যাওক এই শুনো বহুত মৰম আছো কচোন শুনো কেনেকুৱা মৰম আছে ক শুনো শুনা মোৰ মৰম এনেকুৱা নহয় কেনেকুৱা আমাৰ মৰম দুইটাই এনেকুৱা তহঁতৰ এনেকুৱা মৰম আমি দুইটাই অঁ একেখন কাঁহীতে ভাত খাওঁ কুকুৰৰ পোৱালি সেইটো মৰম নহয় অভাৱ বুলি ক ঘৰত চাগে বেলেগ কাঁহী নাই দুইটাই টনা যোৱাকৈ একেখন কাঁহীতে খায় মৰম তেনেকুৱা নহয় নহয় মৰম বুলি ক'লে প্ৰেম থাকিব ভালপোৱা থাকিব হেই। ৰোমাঞ্চ থাকিব তেনেকুৱা কিবা ক আছে কিবা তেনেকুৱা আছে 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 ক কেনেকুৱা আছে ক এই সেইবিলাক ক'ব নোৱাৰি একো নহয় কৈ দে এই এইবিলাক লাজ লাগে নকওঁ একো নহয় লাজ কৰিব নালাগে দে কৈ দে আপুনি লোকৰ মৰমৰ কথা সুধি আছে ন না কচোন বা আছেনে নাই মৰমটো কওঁনে ৰাইজ ৰাইজ বিয়া পাতোতে ৰাইজক সুধি লৈছিলি হ'লেও লাজ লাগে যে এতিয়া আকৌ মৰমটো ক'বলৈ যে সুধিছ ক একো নহয় লাজ লাগে অ' একো নাই লাজ চুলিয়ে নাই লাজ কি কথা আছে মানে কি জানে আহ মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় তই যেতিয়া কামলৈ ওলাই যাওঁ মই যেতিয়া কামলৈ ওলাই যাওঁ অ'কে ওলাই যাওঁ তেতিয়া মানুহজনীক অঁ চুমা এটা খাইহে যাওঁ কি আনৰোমান্টিক মানুহ ৰে সি যেতিয়া কামলৈ ওলাই যায় মানুহজনীক মাত্ৰ এটা চুমা খাই ওলাই যায় হেৰি ৰোমাঞ্চ তেনেকুৱা নহয় হেই, মই যেতিয়া কামলৈ ওলাই যাওঁ নহয় অঁ। মানুহজনীক মিনিমাম 19টামান চুমা খাইহে ওলাই যাওঁ হেই, আপুনি দেখোন বিয়াই পতা নাই নাই মই তোৰ মানুহজনীৰ কথাই কৈছোঁ ধেমালি 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 নাই এইবিলাক সঁচাই কৈছে নেকি এই বাৰু? ধেমালি কৈছোঁ এইবিলাক কথা বাদ দিয়ক অঁ এইবিলাক কথা বাদ দিয়ক আপুনি এইবিলাক বস্তু নাখাব অঁ বেয়া বস্তু আপুনি সেইকাৰণে বেয়া কথা কৈ আছে আমাৰ ইলেকশ্যন আহি আছে কথা কম কওক ইলেকশ্যনৰ কথাটো নকবি ইলেকশ্যন কৰে মনত দুখে লাগি যায় কিয় হা কিয় আৰু অ' ভাইটি হা মই ইমান সৰু সুৰা মানুহ বুলি নাভাবি তোৰ ইয়াত কথা কৈ আছোঁ হয় অঁ মোৰ নিচিনা সাহসী ডেয়াৰ ডেভিল মানুহ তোৰ গোটেই এলেকাত নাই আপুনি আছে সাহসী মানুহ অঁ। একেবাৰে মিছা এদিন কি হ'ল শুন কি? শনিবাৰ মোৰ ঠাণ্ডা দিন কাজিৰঙা ফালে ফুৰিবলৈ যাওঁ
কাজিৰঙা ওলাই দিলোঁ কাজিৰঙা অঁ ওলাই কাজিৰঙা শনিবাৰ তাতে ওলাই ৰাতি আন্ধাৰে মুন্ধাৰে গৈ আছোঁ অঁ ঘপকে উজুতি খাই পৰিছোঁ সন্মুখততো নাহৰ ফুটুকি বাঘ এটা শুই আছে নাহৰ ফুটুকি নাহৰ ফুটুকি এই বিয়াত ধুনীয়া লাগে দেই কি ধুনীয়া লাগে নাহৰ ফুটুকি বৰ ধুনীয়া লাগে গাভৰু ছোৱালী পাইছ নাচিবহি তোৰ ওচৰত এই নহওক তাৰ নাহৰ ফুটুকিটো আকৌ ধুনীয়া লাগে সন্মুখত দেখিলেহে গম পাবি তই বেহুচ হৈ গ'লি হয় দেখা হেই অ' ভাইটি হা? এনেকুৱা 1 মিটাৰমান ডিষ্টেঞ্চত এটা নাহৰ ফুটুকি বা শুই আছে অঁ মই বোলে ভয় কৰা মানুহ কি কৰিলে মইতো সাহসটো গোটাই ল'লোঁ অঁ মই একেচোতে এখোজ দুখোজকৈ গৈ অঁ এনেকৈ পকেটৰ পৰা চুৰি এখন উলিয়াই অঁ। একে ঘাপে নাহৰ ফুটুকিটোৰ নেগুৰডাল কাটি লৈ গুচি আহিলোঁ নেগুডাল কাটি আনিলে নেগুৰডাল কাটি আনিলোঁ মূৰটো কিয় নাকাটিলে মোৰতো বোলে 4 দিনমানৰ আগতে কাজিৰঙা কোনোবা লোকেল মানুহে কাটি নিলে বহুত সাহসী ন আৰু তই মোক কেনেকুৱা হাই ফাই তই শুনিলে পাগল হৈ যাবি কি মানে অ' বাইদেউ মোৰ ককা এনেকুৱা হাই ফাই অঁ মোৰ ককা সন্মুখত মন্ত্ৰী MLA চিনেমা এক্টৰ যিমান ডাঙৰ মানুহ নহওক অঁ। এনেকৈ তলমুকে বহি থাকে কিয় ককা নাপিত আছিল চুলি কাটে আৰু তই মোৰ নিজৰ কথাটো নকয় অঁ। অ' ভাইটি মই গা ধুবলৈ শান্তি নোপোৱা হৈছোঁ গা ধুবলৈ এই যে কিয়? পঞ্চায়তৰ ইলেকশ্যনটো গ'ল অঁ। তোৰ ঘৈণীয়েও খেলিছিলতো ন পঞ্চায়তৰ ইলেকশ্যনটো যে গ'ল অঁ। তাৰপিছৰ পৰাতো মই গা ধুবলৈ শান্তি নোপোৱা হৈছোঁ কিয় মানে কিয় মানে এনেকৈ কলপাৰটো এনেকৈ পানী ঢালিবলৈ লওঁ অঁ তোৰ ইফালে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ নমস্কাৰ দি থাকে মন্ত্ৰীবিলাক একদম জুমা জুমি আকৌ এফালে এনেকৈ লুকাই পেলাই পানী এঘটি ঢালিবলৈ লওঁ অঁ। পীযুষ হাজৰিকাই এনেকৈ 2 এটা দেখাই থাকে তাৰমানে এই মন্ত্ৰী MLA সোপা পৰা মই গা ধুবলৈ শান্তি নোপোৱা হৈছোঁ কিয় মানে কিয় মানে মানুহজনীয়ে গোটেই বেনাৰ পোষ্টাৰবিলাক চুৰ কৰি আনি কলপাৰটো বেৰি পেলালেহি এতিয়া যেনিয়ে পানী ঢালোঁ তেনিয়ে মন্ত্ৰী MLA দেখি থাকোঁ আৰু আপুনি বহুত ডাঙৰ তই হয় কোন একচুৱেলি মই সুধিছোঁ তোক মই ছেক্ৰেটেৰী তই ছেক্ৰেটাৰী নেকি অঁ চি কথা ইমান সৰু ল'ৰাটোক কোনে ছেক্ৰেটাৰী পাতিলে সৰু ল'ৰা ডেফিনেটলি সৰু ল'ৰা চুলিয়ে গজা নাই এই মোৰ বৰ্তমান 52 years ষ্টিল নাও 52 হৈ গ'ল নেকি অঁ। অ' দাদা 52 হৈ গ'ল তেতিয়াহ'লে মাজৰকণ আজি গাৰ্লছ স্কুলৰ ফাংচনবিধ থ্ৰেডিং কৰি আহিছে চাগে অৰা শুনকচোন কি? নলেজ বহুত আছে কথা কম কওক আৰু কথা বেছি কিবা এটা সুধিলে ক'ব পাৰিবি পাৰিম হা অঁ তই কচোন জেং বিহু কাক বোলে অ' জেং বিহু হা? এই ইমান সৰু কথা নুসুধিব হা? জেং বিহু হা? জেং বিহু মানে মনত পৰিলে মহিলাসকলে অঁ। গাভৰুসকলে পথাৰৰ মাজত অঁ। গছৰ তলত আজিকালি মঞ্চত কৰে অঁ। যি নৃত্য কৰে তাক জেং বিহু বোলে তাকেতো মাৰৰ মূৰটো বোলে নেজানিলে মোক সুধিবি জেং বিহু মানে হৈছে আজিকালি কনচেপ্টটো সলনি হ'ল কেনেকুৱা আজিকালি জেং বিহু মানে আছে এনেকুৱা এখন বিহু ধৰি লৈছোঁ এনেকুৱা এখন বিহু অঁ। যিখন বিহুত গায়কে ষ্টেজত গান গাই থাকিব অঁ। বেক চাইডে মোৰ নিচিনা মদাহীকেইটা নিজৰ মাজতে কাজিয়া পেচাল মাৰপিট ঘুচিয়া ঘুচি লাগি জেং লাগে তাকে জেং বিহু বোলে